কৰিছো নিখাৰ ৰাজপথত আকৌ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ এবাৰ নিখাৰ ৰাজপথত গুণ্ডাগিৰি চলাইছে এগৰাকী আৰক্ষীৰ এছআই যি দৃশ্যাংশ কেমেৰাত বন্দী হৈছে আৰু এগৰাকী যুৱকক নিৰীহ যুৱকক অতি নিৰ্মমভাৱে অতি নিষ্ঠুৰভাৱে ৰাজপথতেই প্ৰহাৰ কৰিছে কেৱল প্ৰহাৰেই নহয় অশ্লীল গালি গালাজো কৰিছে এগৰাকী এছআই কোন এছআই ৰাতিৰ নিখাৰ ৰাজপথতেই তাণ্ডৱ লীলা চলাইছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত নিশা হলেই কি হয় একাংশ আৰক্ষী বিষয়াৰ নিশা হলেই যেন বৰমতা হৈ পৰে একাংশ আৰক্ষী যি দৃশ্যাংশ দেখিলে আপুনিও ক'ব নিশাৰ ৰাজপথত আকৌ আৰক্ষীৰ গুণ্ডাগিৰি চলা পৰিলক্ষিত হৈছে MBAৰ ছাত্ৰক এইবাৰ বিনা কাৰণত প্ৰহাৰৰ অভিযোগ উঠিছে এগৰাকী আৰক্ষীৰ বিৰুদ্ধে উপ আৰক্ষী অধীক্ষকে এইবাৰ নিশাৰ ৰাজপথত তাণ্ডৱ চলাইছে সুৰামত্ত অৱস্থাত নিশা গুণ্ডাগিৰি লেখাপানী আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল ফুকনৰ এখন ৰৈ থকা বাহনৰ পৰা উলিয়াই আনি প্ৰহাৰৰ অভিযোগ এগৰাকী MBAৰ ছাত্ৰক যুৱকগৰাকীক প্ৰহাৰৰ লগতে অশ্লীল গালি গালাজো কৰিছিল প্ৰাঞ্জল ফুকনে ইতিমধ্যে ভুক্তভোগী যুৱকৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ লেখাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এছআই প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো নিশা হলেই যেন নিজকে বৰমতা বুলি ভাবে একাংশ আৰক্ষীয়ে নিখাৰ ৰাজপথত আকৌ গুণ্ডাগিৰি চলিছে এছআই প্ৰাঞ্জল ফুকনৰ MBAৰ ছাত্ৰক এবাৰ বিনা কাৰণত প্ৰহাৰৰ অভিযোগ উঠিছে এছআই প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে এগৰাকী যুৱক এই মুহূৰ্তত আমি দেখুৱাইছো নিখাৰ ৰাজপথত অতি নিৰ্মমভাৱে অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিছে এছআই প্ৰাঞ্জল ফুকনে এছআই প্ৰাঞ্জল ফুকনৰ মুহূৰ্তত ফটোগ্ৰাফ আছে আমি যদি সম্ভৱ হয় ফটোগ্ৰাফখন দেখুৱাৰ চেষ্টা কৰিম কোনজন প্ৰাঞ্জল ফুকন এইগৰাকীয়ে হৈছে প্ৰাঞ্জল ফুকন নিখাৰ ৰাজপথত এইগৰাকী আৰক্ষীয়ে উপ আৰক্ষীয়ে তাণ্ডৱ লীলা চলাইছিল গুণ্ডাগিৰি চলাইছিল এইগৰাকী এছআই প্ৰাঞ্জল ফুকনে এইগৰাকী প্ৰাঞ্জল ফুকনক মনত ৰাখক লেখাপানী আৰক্ষী থানাৰ তেওঁ এছআই আৰু নিশা বিনা কাৰণত এগৰাকী যুৱকক অতি নিৰ্মমভাৱে অতি নিষ্ঠুৰভাৱে প্ৰহাৰৰ গুৰুতৰ অভিযোগ উঠিছে প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে সেই বিশেষ দৃশ্যাংশটো কেমেৰাত যিহেতু বন্দী হৈছিল আমি দৃশ্যাংশটো মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম কিদৰে প্ৰাঞ্জল ফুকনে নিশাৰ ৰাজপথত গুণ্ডাগিৰি কৰিছিল এইগৰাকী হৈছে প্ৰাঞ্জল ফুকন নিশা হলেই যেন একাংশ আৰক্ষীৰ গুণ্ডাগিৰি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ স্থান লেখাপানী আৰক্ষী থানা লেখাপানী আৰক্ষী থানাৰ এইগৰাকী এছআই প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী ছাত্ৰক এইগৰাকী MBAৰ ছাত্ৰক গুৰুতৰভাৱে প্ৰহাৰৰ অভিযোগ উঠিছে লেখাপানী আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে মন্তব্য আছে কিছু মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম যুৱকক অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে অশ্লীল গালি গালাজো কৰিছিল ৰাজপথত এইগৰাকী যুৱকক এছআই প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে এবাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে লেখাপানী আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল ফুকন আমি বাহঁতৰ স্ক্ৰীনত এয়া প্ৰাঞ্জল ফুকনৰ ফটোগ্ৰাফ দেখুৱাই থকাৰ চেষ্টা কৰিছো নিশা হলেই কি হয় একাংশ আৰক্ষীৰ যোৰহাট কাণ্ডৰ বিভীষিকা মাৰ নৌযাওঁতেই এবাৰ তিনিচুকীয়াত আৰক্ষীৰ গুণ্ডাগিৰি দেখা চলা পৰিলক্ষিত হৈছে তিনিচুকীয়াত এগৰাকী আৰক্ষীৰ বাবেই যোৰহাটত আৰক্ষীৰ বাবে এগৰাকী যুৱকে আত্মহত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই ঘটনাৰ বিভীষিকা মাৰ নৌযাওঁতেই এবাৰ তিনিচুকীয়াত
লেখাপানী আৰক্ষী থানাৰ SI প্ৰাঞ্জল ফুকনে এগৰাকী যুৱকক অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিছে। কালি নিশাৰ ভাগত এইগৰাকী যুৱকৰ ওপৰত উন্মাদ হৈ পৰিছে SI প্ৰাঞ্জল ফুকন। আমি সেই নিশাৰ বিশেষ দৃশ্যাংশটো এই মুহূৰ্তত পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিম। নিশাৰ সেই বিশেষ দৃশ্যাংশটো দেখুৱাম, কিন্তু তাৰ পূৰ্বে মন্তব্য আহি পৰিছে এই মুহূৰ্তত। পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। প্ৰথমতে মই গাড়ীত বহি আছিলোঁ, ৰাইট চাইডে গাড়ীটো আছিলে পাৰ্কিঙত জাষ্ট। সিহঁতি কি কৰে বুলেৰ'খিনি আহিলে, বুলেৰ' আছিলে 4টা মানুহ আছিলে। তাত জাষ্ট সোমাই মেলি সিহঁতি এটা দোকানত লুকাই আছিলে। তাৰপিছত সিহঁতি কিবা কিবি ল'লে, চিগাৰেট টিকেট ল'লে, গোটেইকেইটাই মদ খাই আছিলে, মানে ধুনীয়া আছিলে। তো মই জাষ্ট ফোন কথা পাতি আছিলোঁ মোবাইলত। তো মোৰ গাড়ীৰ ফালে টৰ্চ লাইটটো দেখাইছে সিহঁতি, টৰ্চ লাইট বাৰে বাৰে দেখাইছে। তাতে মই ৰেছপন্স একো দিয়া নাই। তো ৰেছপন্স নিদিয়াৰ কাৰণে সিহঁতি আহি গ'ল মোৰ ওচৰত। আহি কিনি কৈছে এইটো মানে মাতিলে শুনি নাপাওঁ নেকি? তেতিয়াও মই পাতা নিলোঁ, মানে কথা নাপাতিলোঁ। তাৰপিছত বাহিৰত ওলা বুলি কৈছোঁ। তো বাহিৰত নোলাওঁতে সিহঁতি আৰু এটা আহিলে, এক্সৰ দিলে মোক প্ৰথম। তাৰপিছত একদম শকতকৈ এটা আহিলে, তো SI কোনোবাই কৈছে। তো সি আহি তই গাড়ীৰ পৰা কেলৈ নোলাও বুলি ডাইৰেক্ট আহি ঢাকা মাৰিছে। তাৰপিছত গুচা চুচা মাৰিছে। তাৰপিছত যেতিয়া ভিডিঅ' ৰেকৰ্ডিঙো আছে, মই দেখাব পাৰিম সেইটো। আৰু তাৰপিছত গুলিয়াই দিম বুলি কৈছে, বন্দুক পৰা ইয়াৰ পৰাও মাৰিছে, ইয়াতে নলিবা পিছলৈ বা। তাৰপিছত কৈছে ইয়াতে গুলিয়াই থৈ যাম, গম পাবি তেতিয়া, চিনি পোৱা নাই মোক বুলি কৈ আছে, মানে ধমকি দিলে। তাৰপিছত তাৰপৰা মই পলাই আহিলোঁ। তাৰ মোৰ গাড়ীখিনি চবে থানাত আহিলোঁ। তুমি কি কৰা? মই ষ্টুডেণ্ট হয় যে। কি কৰি আছা? MBA পঢ়ি আছোঁ, বেংগলোৰত MBA পঢ়ি আছোঁ। তাত জাষ্ট আহিছিলোঁ, এই তো এনেকৈ ঘটনা। 9 মাইলৰ নিবাসী শ্ৰী পদুম চেত্ৰী, বৰ্তমান বেংগলোৰস্থিত MBA ছাত্ৰ। যিহেতু কালি সন্ধিয়া সময়ত ঘৰ আহি পাইছিলেহি। আহি পোৱাৰ পিছতেই 3 মাইলৰ তেখেতৰ বন্ধু নিকি বৰাক তেখেতে লগ কৰিবলৈ আহোঁতে লেখাপানী থানাৰ ছেকেণ্ড IC যিজন SI, তেখেতে 3 মাইললৈ গৈছিল আৰু সম্পূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ, আৰু তেখেতৰ লগত কেইজনমান জোৱান গৈছিল এখন আৰক্ষীৰ গাড়ীলৈ, বলেৰ' গাড়ীলৈ। কিন্তু আটাইতকৈ ডাঙৰ পৰিতাপৰ বিষয় যে তেওঁলোকে সংবিধানৰ নীতি নিয়ম উলংঘা কৰি, সংবিধানৰ যি শপত গ্ৰহণ কৰি তেওঁলোকে আহি, কিন্তু সেই সংবিধানৰ নীতি উলংঘা কৰি তেখেতলোকে বিনা পোছাকত বেংগলোৰস্থিত MBA ছাত্ৰ। যিহেতু কালি সন্ধিয়া সময়ত ঘৰ আহি পাইছিলেহি। আহি পোৱাৰ পিছতেই 3 মাইলৰ তেখেতৰ বন্ধু নিকি বৰাক তেখেতে লগ কৰিবলৈ আহোঁতে লেখাপানী থানাৰ ছেকেণ্ড IC যিজন SI, তেখেতে 3 মাইললৈ গৈছিল আৰু সম্পূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান নকৰাকৈ, আৰু তেখেতৰ লগত কেইজনমান জোৱান গৈছিল এখন আৰক্ষীৰ গাড়ীলৈ, বলেৰ' গাড়ীলৈ। কিন্তু আটাইতকৈ ডাঙৰ পৰিতাপৰ বিষয় যে তেওঁলোকে সংবিধানৰ নীতি নিয়ম উলংঘা কৰি, সংবিধানৰ যি শপত গ্ৰহণ কৰি তেওঁলোকে আহি, কিন্তু সেই সংবিধানৰ নীতি উলংঘা কৰি তেখেতলোকে বিনা পোছাকত এজন পঢ়ি থকা ছাত্ৰক কিন্তু বৰ বেয়াকৈ উত্তম মাধ্যম কৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, এই লেখাপানী থানাৰ অন্তৰ্গত সেই যিজন SIজনৰ বিশেষগতভাৱে আমি এতিয়ালৈকে নাম জানিব পৰা নাই, কিন্তু সম্পূৰ্ণ আমাৰ হাতত ভিডিঅ' সৈতে তথ্য আছে। তেখেতে কি যুক্তিত সংবিধানৰ নীতি উলংঘা কৰি এজন ছাত্ৰক প্ৰহাৰ কৰিবলৈ, কি যুক্তিত ছাত্ৰক প্ৰহাৰ কৰিবলৈ তেখেতে অধিকাৰ পালে? সংবিধানৰ কোনটো অনুচ্ছেদত লিখা আছে যে এজন আৰক্ষী বিষয়াই কৰ্তব্যৰত অৱস্থাত বিনা পোছাকত কোনোবা এজন ছাত্ৰক, শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰক হাত লগাব? এইটো আটাইতকৈ পৰিতাপৰ বিষয়। আমি আৰক্ষী সঞ্চালক GP সিং ডাঙৰীয়াক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। আমি আৰক্ষী অধীক্ষক মহোদয়ক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আমি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া মহোদয়াক, বাইদেউক আমি অনুৰোধ জনাইছোঁ। উচিত ইয়াৰ যি আমাৰ SI যিজন ব্যক্তিয়ে এই আমাৰ ছাত্ৰজনক মাৰধৰ কৰিছে, উত্তম মধ্যম ঘূৰাইছে, তেখেতলোকে সুৰামত্ত অৱস্থাত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে কিন্তু আগন্তুক দিনত আমি কিন্তু প্ৰতিবাদ কৰিবলৈ, আমি প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। আৰু